নগাঁৱৰ হোটেলত অভিনেত্ৰী অমৃতা গগৈৰ সৈতে হৈছিল কি? ভিতৰত অমৃতা গগৈ থাকোঁতে বাহিৰত কোনে দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছিল? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ যদি আপুনি জানিব বিচাৰে, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ যদি আপুনি বিচাৰে, তেনেহলে আৰক্ষীৰ তদন্তত কি ওলাইছে সেয়া ভালদৰে চাব লাগিব আৰু আৰক্ষীয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই। অমৃতা গগৈৰ মন্তব্য, ইয়াৰ সমান্তৰালভাৱে হোটেলৰ মালিকৰ মন্তব্য, দুয়োটা মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাটোক লৈ। 22 তাৰিখে মোৰ নগাঁৱত এখন ৰাস আছিল, য'ত মই ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে আমন্ত্ৰণ পাইছিলো আৰু সেই সূত্ৰে আমি তালৈ গৈছিলো। মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছিল। আমি দুয়োগৰাকীক কমিটিৰ মানুহখিনি খুব ভাল, অত্যন্ত আদৰ সাদৰেৰে তেওঁলোকে আমাক ৰিচিভ কৰি লৈ গৈছিল নগাঁও বাইপাছৰ, গুৱাহাটী ফালৰ পৰা আপুনি যেতিয়া গৈ থাকে তেতিয়া নগাঁও বাইপাছৰ যিটো উৰিয়াগাঁও চক, সেই চকটো পোৱাৰ আগতে বাওঁফালে এখন হোটেল পায়। হোটেলখনৰ নাম আৰু সেয়া মই গোটেইখিনি বাৰু আপোনালোকক দি দিম, কৈয়ে দিছো মই। হোটেলখনৰ নাম আছিল চানযুক্তি, মনত ৰাখিব। হোটেলখনৰ নাম আছিল চানযুক্তি আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে। এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হ'ল। আমি দুজনী ছোৱালী আছিলো মাত্ৰ। ৰুম দিয়া হ'ল আৰু বিশেষ কাৰণবশতঃ মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা আছিলে, সেইকাৰণে মই ভাবিলো যে বাকীখিনি মই নিজেই চলাই ল'ম। মোৰ বান্ধৱীগৰাকী আৰু মোক ৰাস কৰাৰ পিছত ৰাস কমিটিয়ে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰিচিভ কৰি ৰুমত থলে। খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাস কমিটিৰ দুজন ছেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গ'ল। তেওঁলোকে ধুনীয়াকৈ যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিলে 1 টকাও আমাক কমাই দিয়া নাই, যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনীয়াকৈ আমাক দিলে। দিয়াৰ পিছত আমি দুইজনী ৰুমলৈ গ'লো। 2টা বজাত আহি পাইছো। 3টা বজাত আমি ফ্ৰেছ হৈ খাই বৈ শুবলৈ ল'লো। 3টা বজাত শুবলৈ লৈ, যিহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে, গতিকে টোপনিটো খুব বেছি জৰুৰী হয়। শুই থাকোঁতে 5:10ত মোৰ বান্ধৱীগৰাকী, মই দেখিছো মোৰ বান্ধৱীগৰাকী উঠিছে। মই তাইক সুধিলো যে কি হ'ল। তেতিয়া তাই মোক ক'লে, যিসকলে কমেণ্ট কৰি আছে মই ৰিপ্লাই দিব পৰা নাই, ভেৰি চৰি, আটাইকে মই ৰিপ্লাই দিম, কিন্তু এই ঘটনাটো আগতে কৈ লোৱাটো খুব বেছি জৰুৰী। তাই যেতিয়া উঠিলে, উঠাৰ লগে লগে মই ক'লো যে কি হ'ল। তাই মোক কৈছে যে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে, চোৱা। লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছো, দুৱাৰখনৰ যিটো লক থাকে, সেই লকটো লাহে লাহে, মানে ভিতৰৰ ফালে যিটো লক থাকে, সেই লকটো লাহে লাহে ঘূৰিছে। এবাৰ সোঁফালে ঘূৰিছে, এবাৰ বাওঁফালে ঘূৰিছে, লাহে লাহে ঘূৰিছে। মই লগে লগে জঁপিয়াই দৰ্জাখনৰ ওচৰলৈ গ'লো। গাৰ হেঁচাৰে মই দৰ্জাখন হেঁচি ধৰি আছো আৰু দৰ্জাখন গাৰ জোৰেৰে ধৰি থাকি যিটো আই হোল থাকে, দৰ্জাৰ আই হোল থাকে, আই হোলটোৰে যেতিয়া মই চালো, তেতিয়া মই দেখা পালো যে মুখত কাপোৰ বন্ধা আছে, এটা ল'ৰা মাত্ৰ মুখত কাপোৰ বন্ধা আছে আৰু তেনেকুৱা এটা ল'ৰাই আমাৰ ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে। মই তাৰ হাতখন দেখা নাই, কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম। সেইখিনিত দেখা পাইছো যে সি সেইটো খুলিবলৈ ট্ৰাই কৰি আছে। মই মোৰ লগৰগৰাকীক লগে লগে কৈছো যে হোটেলৰ মালিকক ফোন কৰা, কাৰণ আগদিনা হোটেলৰ মালিক আহিছিলে আমাক লগ পাবলৈ। তেতিয়া তেখেতে নিজৰ পাৰ্চনেল নম্বৰটো আমাক দি গৈছিল, কৈছিল কিবা অসুবিধা হ'লে আমাক জনাব। তেখেতক মোৰ লগৰগৰাকীয়ে 5:24, 5:25, 5:26ত 3বাৰ ফোন কৰিলে। তেখেতে ফোন ৰিচিভ কৰা নাই। হ'ব পাৰে তেখেত শুই থাকিব পাৰে, যিটো সময় সেই সময়ত সাধাৰণতে টোপনি ভগাটো অকণমান টান। তেখেতে ৰিচিভ কৰা নাই। তাৰপিছত আমি কমিটিৰ ছেক্ৰেটাৰীক ফোন কৰিলো। কমিটিৰ ছেক্ৰেটাৰীয়ে ফোন ৰিচিভ প্ৰথমবাৰ নকৰিলে, কিন্তু তেওঁ লগে লগে কল বেক কৰিলে। আমাক সুধিলে বাইদেউ কিবা হৈছে। তেতিয়া তাই ক'লে, মই কৈছো একদম ফুচফুচাই কোৱা, যাতে বাহিৰত থকাটোৱে গম নাপায়, কাৰণ সি যদি গম পায় যে আমি একো নাজানো যে তাৰ হাতত কিবা ৱেপন আছে নে কি আছে, একো বুজি পোৱা নাই যে কিয় সি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে, লকটো ভাঙিবলৈ চেষ্টা কৰিছে। মানুহৰ এখন বাছ আহিছিলে, 32 এনেকুৱা মানুহ আছিলে, 60+ আছিলে, কেইজনমান সৰু আছিলে। গতিকে বাইদেউ থকা ৰুমটোৰ কাষতো তেওঁলোকে 4টা ৰুম লৈছিলে, ওপৰত ফ্ল'ৰটো লৈছিলে। 3:30 বজাত মানুহখিনি উঠিছে, উঠি পেলাই গা পা ধুইছে, 5:37ত ওলাই গৈছে। বাইদেউৰ লগত ঘটনাটো হৈছে 5:10 মানত হৈছে। এতিয়া মানুহখিনি লিফ্ট দিও কিছুমান আহিছে, চিৰি দিও কিছুমান আহিছে। মানুহখিনি যথেষ্ট সৰহ যেতিয়া, তেওঁলোকে ভুলবশত বাইদেউৰ ৰুমত লগ কৰিব পাৰে যে আমাৰ মানুহ কোনোবা আছে নেকি, আৰু তেওঁলোকে অসমীয়া ভাষা পতা নাই, বা বাইদেৱে কৈছে যে আমি দুইটাই কোন হয় বুলি সুধোঁতো মানুহকেইজনে বুজি পোৱা নাই যে কাৰ ৰুমত কোন সোমাইছে, কিন্তু লগ কৰাটো হয়।
চিঞৰ বাখৰ কৰিছে কাষৰ ৰুমৰ আমাৰ 4টা ৰুম বেলেগ বেলেগ মানুহ আছে মানুহখিনিৰ মই আপোনালোকক নাম্বাৰ দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে ষ্টাফৰ মানুহ 2জন আছে এজন চিকিউৰিটি তলত আছে এজন ওপৰত মানুহখিনি ওলাই যাওঁতে টাৱেল চাৱেল বা চেক যিখিনি চেক কৰে চাবি তাবি লয় সেইখিনি কৰি আছে ওপৰত তেনেকুৱা হোৱা নাই হ'লেতো কাষৰ মানুহ আছিলে গম পালে হয় আৰু বাইদেৱে কৈছে মই খুব চিঞৰিছোঁ আমি দুজনীয়ে কাষৰ ৰুমৰ মানুহে গম পালে হয় যেন ইয়াত দুজনী ছোৱালীয়ে চিঞৰিছে ওলাই আহি চালে হয় কিন্তু পুৱতি ইমান ৰাতিপুৱাৰ সময়ত যদি কিবা এটা অঘটন ঘটিলেহেঁতেন আপোনালোকৰ চানযুক্তি হোটেলৰ মানুহে সেইখিনি কেনেকুৱা ধৰণৰ চিকিউৰিটি ব্যৱস্থা আছে আপোনালোকৰ চিকিউৰিটি ব্যৱস্থাটো আছে চিকিউৰিটিও আছে মোৰ তলত আপোনাৰ কেমেৰা চেমেৰা গোটেইখিনি আছে আৰু মানুহখিনি যথেষ্ট মানুহ কৰিডৰটোত কমচে কম 30জন মানুহে অহা যোৱা কৰি আছে ইমানখিনি মানুহৰ বিপৰীতে মাত্ৰ 2জনহে ষ্টাফ আছিল নেকি ৰাতি ষ্টাফ 2জনে আছিলে ইমানখিনি মানুহ কেনেকৈ ধৰণে মেনেজ কৰিব পাৰি মেনেজখিনি মানুহ ৰাতি আছে ৰাতিপুৱা চেক আউট কৰে CCTV ফুটেজটো তেওঁ বিচাৰিছিল CCTV ফুটেজ মই তেখেতক সৰু যিখিনি আছে সেইখিনি দিছিলোঁ বাইদেউক লাগে মানে মই বাছখন অহাৰ পৰা যোৱালৈকে 1.5 ঘণ্টাৰ ফুটেজ 1.5 ঘণ্টাৰ ফুটেজ হোৱাটছএপত দিব নোৱাৰি মই পেন ড্ৰাইভত হেৰি কৰা আছে কমিটিৰ ল'ৰাটোক মই কৈছোঁ 3টা বজাত ফোন কৰিছোঁ যেন পেন ড্ৰাইভত মই ভৰালোঁ কালি দেওবাৰ আছিলে ভৰালোঁ পেন ড্ৰাইভটো লৈ যাবা আৰু বাইদেৱে মোৰ লগত কোনো যোগাযোগ কৰা নাই বাইদেউ তাত মোৰ নম্বৰো আছে তেওঁ অভিযোগ কৰিছে যে মুখত ক'লা কাপোৰ সেইটোৱে কৈছোঁ নেপালী মানুহ আছিলে মানুহখিনিয়ে নেপালী টুপি আৰু ঠাণ্ডা যেতিয়া তেওঁলোক কাঠমাণ্ডু হেৰিলৈ যাব এই পৰশুৰাম কুণ্ড যাব গতিকে ৰাতি উঠি গা পা ধুইছে মাফলা চাফলা মাৰি আছে আৰু অলপ সময়ৰ পিছত আকৌ সেই একেজন ল'ৰাই কাপোৰ মুখত কাপোৰ খুলি অহা যোৱা কৰিছে বুলি সেইখিনি কৰিবলৈ হ'লে বাইদেৱে দৰ্জাখন খুলি বাহিৰত আহিব লাগিব আই হোলডালি চিধা মানুহজনহে দেখা পায় কোনোবা দৌৰা কৰা দেখা নাপায় আৰু তেওঁ যদি কাপোৰ পিন্ধি এবাৰ যদি মানে দৰ্জাখনত নক কৰিছে আকৌ দ্বিতীয়বাৰ আকৌ মুখখন কাপোৰখন খুলি পেলাইতো দৰ্জাখনৰ ওচৰলৈ নাযায় যদি ভুল কৰিছে কথাটো কৈছোঁ কোন আহিছিলে অমৃতা গগৈৰ লগত আৰু অমৃতা গগৈৰ লগত এগৰাকী লেডি আছিলে ড্ৰাইভাৰ নাই বাইদেৱে নিজে গাড়ী চলাই আহিছে ৰাতিপুৱা নিজে গাড়ী চলাই গৈছে গোটেই ৰাতি নিশা গাড়ী আগফালে আছে আছে হয় গাড়ী বাইদেউ আগফালে আছে ৰাতিপুৱা হ'ব পাৰে কিন্তু গাড়ীখন ইয়াতে আছে ৰাতিপুৱা বাইদেৱে নিজে ড্ৰাইভ কৰি গৈছে আপোনালোকক জনাইছিল নেকি যে যি ঘটনা মোক ফোন কৰিছিলে মই আহিছোঁ কমিটিৰ ল'ৰাজনো আহিছে আহি পেলাই আমি তাতে পদূলি মুখতে বাইদেউৰ লগত কথা চথা পাতিলোঁ ক'লে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ